চৰকাৰৰ উদ্যোগত দেউৰী ছাত্ৰ সন্থা, দেউৰী স্বায়ত্তশাসিত পৰিষদ আৰু দেউৰী সমাজৰ অন্যান্য সমাজৰ সংগঠনসমূহৰ সহযোগত আমি আয়োজন কৰোঁ। এগৰাকী জননেতাই জীৱনৰ একেবাৰে কম সময়ৰ ভিতৰত মাত্ৰ 44 বছৰ জীয়াই, এই 44 বছৰ বয়সতে অসমৰ সমাজ জীৱনখনৰ কাৰণে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানৰ জৰিয়তে আজি অসমে নতুন চিন্তাৰে বাট বোলাৰ এটা পৰিৱেশ পাইছে। জননেতা ভীমবৰ দেউৰী কেৱল মাত্ৰ দেউৰী সমাজৰ এগৰাকী নেতা নাছিল। তেখেতৰ যিসমূহ কৰ্ম, তেখেতৰ যিসমূহ চিন্তা চেতনা, সেই কৰ্ম আৰু চিন্তা চেতনাসমূহত সমগ্ৰ অসমৰ সেই সময়ৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ উন্নয়ন আৰু উত্তৰণৰ কথা প্ৰাধান্য পাইছিল আৰু তাৰ ফলত এই সমাজখনে এটা স্বাভিমানেৰে জীয়াই থকাৰ পথ উন্মোচিত হৈছিল। গতিকে এইগৰাকী দূৰদৰ্শী মহান জননেতাক আমি আজি খুব শ্ৰদ্ধাৰে ভক্তিভাৱে আমি ইয়াতে আজি সোঁৱৰণ কৰিছোঁ। মই আশা ৰাখিছোঁ জননেতা ভীমবৰ দেউৰীৰ বিষয়ে অসমৰ সুধী সমাজে আৰু অধিক ফলপ্ৰসূতাৰে আলাপ আলোচনা কৰক। তেখেতৰ চিন্তা চেতনাসমূহক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত দেউৰী ছাত্ৰ সন্থা, দেউৰী স্বায়ত্তশাসিত পৰিষদেও উদ্যোগ গ্ৰহণ কৰক।